নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আকৌ এবাৰ আপোনালোকৰ মাজলৈ আগন্তুক স্বাস্থ্য বিভাগৰ হ'বলগীয়া পৰীক্ষাত আহিবলগীয়া অতি দৰকাৰী প্ৰশ্ন উত্তৰ 50টা লৈ আহিছোঁ। যদিহে আপোনালোকে আগৰ পাৰ্টকেইটা চোৱা নাই তেতিয়াহ'লে ডেছক্ৰিপশ্যনত লিংক আছে, তাত গৈ চাবগৈ পাৰিব। আজি 1 নম্বৰ প্ৰশ্নটো হৈছে এইডছ ৰোগৰ বীজাণু বা ভাইৰাছৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে HIV। 2 নম্বৰ প্ৰশ্নটো হৈছে কোনজন বিজ্ঞানীয়ে এইডছ বীজাণু আৱিষ্কাৰ কৰিছিল? ইয়াৰ উত্তৰটো হৈছে ডাক্তৰ লক মান্টেগাৰ। 3 নম্বৰ প্ৰশ্নটো হৈছে বিশ্ব ৰেড ক্ৰছ দিৱস বছৰৰ কোন তাৰিখে পালন কৰা হয়? ইয়াৰ উত্তৰটো হৈছে 8 মে' তাৰিখে। 4 নম্বৰ প্ৰশ্নটো হৈছে কোনজন ব্যক্তিক ৰেড ক্ৰছৰ পিতৃ বুলি আখ্যা দিয়া হয়? ইয়াৰ উত্তৰটো হৈছে জিন হেনৰী ডুনাণ্ড। 5 নম্বৰ প্ৰশ্নটো হৈছে মধুমেহ কোনবিধ ৰোগৰ অসমীয়া নাম? ইয়াৰ উত্তৰটো হৈছে ডায়েবেটিছ ৰোগৰ। 6 নম্বৰ প্ৰশ্নটো হৈছে বিশ্ব বহুমূত্ৰ ৰোগ দিৱস বছৰৰ কোন তাৰিখে পালন কৰা হয়? ইয়াৰ উত্তৰটো হৈছে 14 নৱেম্বৰ। 7 নম্বৰ প্ৰশ্নটো হৈছে বহুমূত্ৰ ৰোগৰ প্ৰতিষেধক ইনচুলিনৰ আৱিষ্কাৰ হোৱা চনটো কি? ইয়াৰ উত্তৰটো হৈছে 1921 চন। 8 নম্বৰ প্ৰশ্নটো হৈছে কিমান চনৰ পৰা বিশ্ব বহুমূত্ৰ দিৱস পালন কৰি আহিছে? ইয়াৰ উত্তৰটো হৈছে 1991 চনৰ পৰা। 9 নম্বৰ প্ৰশ্নটো হৈছে গান্ধীজীৰ মৃত্যুদিন 30 জানুৱাৰী দিনটো কি দিৱস ৰূপে পালন কৰা হয়? ইয়াৰ উত্তৰটো হৈছে কুষ্ঠ ৰোগ নিবাৰণী দিৱস। 10 নম্বৰ প্ৰশ্নটো হৈছে কুষ্ঠ ৰোগৰ বীজাণু আৱিষ্কাৰক কোন? ইয়াৰ উত্তৰটো হৈছে C.A. হাছেন। 11 নম্বৰ প্ৰশ্নটো হৈছে কোনগৰাকী নাৰীক দ্য লেডি উইথ দ্য লেম্প ৰূপে জনা যায়? ইয়াৰ উত্তৰটো হৈছে ফ্লোৰেন্স নাইটিংগেল। 12 নম্বৰ প্ৰশ্নটো হৈছে হৃদৰোগ কি কাৰণত হ'ব পাৰে? ইয়াৰ উত্তৰটো হৈছে ধূমপান, খাদ্যাভ্যাস, উচ্চ ৰক্তচাপ, মধুমেহ ৰোগ, মানসিক অশান্তি নাইবা বংশগত কাৰণত। 13 নম্বৰ প্ৰশ্নটো হৈছে বিশ্ববাসীয়ে কোনটো দিন বিশ্ব হৃদপিণ্ড দিৱস হিচাপে পালন কৰে? ইয়াৰ উত্তৰটো হৈছে ছেপ্টেম্বৰ মাহৰ শেষৰ দিনটো। 14 নম্বৰ প্ৰশ্নটো হৈছে বিশ্ব স্বাস্থ্য সংস্থা কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল? ইয়াৰ উত্তৰটো হৈছে 1948 চনৰ 7 এপ্ৰিল তাৰিখে। 15 নম্বৰ প্ৰশ্নটো হৈছে ভিটামিন ডিৰ অভাৱত কি বেমাৰ হয়? ইয়াৰ উত্তৰটো হৈছে ৰিকেটছ। 16 নম্বৰ প্ৰশ্নটো হৈছে তেজ গোট নমৰা সমস্যাৰ প্ৰধান কাৰক কি? বন্ধু বান্ধৱীসকল, যদিহে এতিয়ালৈকে ভিডিঅ'টো লাইক কৰা নাই তেতিয়াহ'লে লাইক কৰি দিবলৈ নাপাহৰিব। ইয়াৰ উত্তৰটো হৈছে ভিটামিন কেৰ অভাৱৰ বাবে। 17 নম্বৰ প্ৰশ্নটো হৈছে প্ৰাপ্তবয়স্ক মানুহৰ দেহত থকা হাড়ৰ সংখ্যা কিমান? ইয়াৰ উত্তৰটো হৈছে 206 ডাল। 18 নম্বৰ প্ৰশ্নটো হৈছে উচ্চ ৰক্তচাপক আৰু কি বুলি কোৱা হয়? ইয়াৰ উত্তৰটো হৈছে হাইপাৰটেনচন। 19 নম্বৰ প্ৰশ্নটো হৈছে ভিটামিন চিৰ এটা গুৰুত্বপূৰ্ণ কাম কি? বন্ধু বান্ধৱীসকল, যদিহে আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি কাষত থকা ঘণ্টিটো টিপি অলপ ক্লিক কৰি দিব, যাতে এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' সকলোতকৈ আগত আপুনি চাব পাৰে। ইয়াৰ উত্তৰটো হৈছে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰা। 20 নম্বৰ প্ৰশ্নটো হৈছে কোনটো বেমাৰ ভাইৰাছৰ বাবে নহয়? ইয়াৰ উত্তৰটো হৈছে টাইফয়েড। 21 নম্বৰ প্ৰশ্নটো হৈছে গাখীৰ দৈ হোৱাৰ প্ৰধান কাৰণ কি? ইয়াৰ উত্তৰটো হৈছে বেক্টেৰিয়া। 22 নম্বৰ প্ৰশ্নটো হৈছে সূৰ্যৰ ৰশ্মিৰ পৰা দেহে কি ভিটামিন আহৰণ কৰে? ইয়াৰ উত্তৰটো হৈছে ভিটামিন ডি। 23 নম্বৰ প্ৰশ্নটো হৈছে তলত উল্লেখ কৰা কোনটো ছালৰ বেমাৰ? ক এমিনিয়া, খ পেলেগ্ৰা, গ ৰিকেটছ, ঘ টাইফয়েড। ইয়াৰ উত্তৰটো হৈছে খ পেলেগ্ৰা। 24 নম্বৰ প্ৰশ্নটো হৈছে গছৰ পাত সেউজীয়া হোৱাৰ কাৰণ কি? ইয়াৰ উত্তৰটো হৈছে ক্ল'ৰ'ফিল। 25 নম্বৰ প্ৰশ্নটো হৈছে দেহৰ কোষৰ বিষয়ে অধ্যয়ন কৰা বিভাগটোক কি কোৱা হয়? ইয়াৰ উত্তৰটো হৈছে হিষ্টলজি।
২৬ নম্বৰ প্ৰশ্নটো হৈছে এইডছ ৰোগৰ কাৰক কি? ইয়াৰ উত্তৰটো হৈছে ভাইৰাছ। ২৭ নম্বৰ প্ৰশ্নটো হৈছে গ্লুক'জ দেহত কি হিচাপে সঞ্চিত হৈ থাকে? ইয়াৰ উত্তৰটো হৈছে গ্লাইকোজেন। ২৮ নম্বৰ প্ৰশ্নটো হৈছে মগজুৰ ভিতৰ অংশৰ ৰং কি? ইয়াৰ উত্তৰটো হৈছে বগা। ২৯ নম্বৰ প্ৰশ্নটো হৈছে ফল খোৱাৰ পিছত পানী কিয় খাব নালাগে? ইয়াৰ উত্তৰটো হৈছে পেটৰ বিষ হ'ব পাৰে। ৩০ নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনটো মাধ্যমত পোহৰে সৰ্বোচ্চ গতিত গতি কৰে? ক কাঁচ, খ পানী, গ হাইড্ৰজেন, ঘ শূন্য। ইয়াৰ উত্তৰটো হৈছে ঘ শূন্য। ৩১ নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনটো মাধ্যমত শব্দই সৰ্বোচ্চ গতিত গতি কৰে? ক বায়ু, খ কাঁচ, গ পানী, ঘ শূন্য। ইয়াৰ উত্তৰটো হৈছে ক বায়ু। ৩২ নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ প্ৰথম নিউক্লিয়াৰ ৰিয়েক্টৰ কোন? ইয়াৰ উত্তৰটো হৈছে কামিনী। ৩৩ নম্বৰ প্ৰশ্নটো হৈছে মানৱ দেহৰ আটাইতকৈ ডাঙৰ অংগটো কি? ইয়াৰ উত্তৰটো হৈছে ছাল। ৩৪ নম্বৰ প্ৰশ্নটো হৈছে পকা বেলৰ চৰবত নিয়মিত খালে কি ৰোগৰ পৰা হাত সাৰিব পাৰি? ইয়াৰ উত্তৰটো হৈছে কলেৰা ৰোগৰ পৰা। ৩৫ নম্বৰ প্ৰশ্নটো হৈছে হুপিং কাহৰ প্ৰধান বেক্টেৰিয়াবিধৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে হিম'ফিলাছ পাৰ্টুছিছ। ৩৬ নম্বৰ প্ৰশ্নটো হৈছে বাৰিষা কালত হোৱা এটা অসুখৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে আন্তিক ৰোগ। ৩৭ নম্বৰ প্ৰশ্নটো হৈছে আন্তিক ৰোগ কি জীৱাণু আক্ৰমণৰ ফলত হয়? ইয়াৰ উত্তৰটো হৈছে চিগেলা নামৰ জীৱাণুৰ পৰা। ৩৮ নম্বৰ প্ৰশ্নটো হৈছে কোন শতিকাত সংশ্লেষিত ঔষধৰ উদ্ভাৱন হয়? ইয়াৰ উত্তৰটো হৈছে কুৰি শতিকাত। ৩৯ নম্বৰ প্ৰশ্নটো হৈছে এবিধ সংশ্লেষিত ঔষধৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে পেৰাচিটামল। ৪০ নম্বৰ প্ৰশ্নটো হৈছে মৰফিন জাতীয় ঔষধবোৰ কোন জাতীয় ঔষধ? ইয়াৰ উত্তৰটো হৈছে আংশিক সংশ্লেষিত। ৪১ নম্বৰ প্ৰশ্নটো হৈছে ৰোগৰ তাৎক্ষণিক প্ৰশমনৰ ক্ষেত্ৰত কোনবিধ চিকিৎসাৰ আৱশ্যক? বন্ধু বান্ধৱীসকল যদিহে আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি কাষত থকা ঘণ্টিটো টিপি অলপ ক্লিক কৰি দিব যাতে এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' সকলোতকৈ আগত আপুনি চাব পাৰে। ইয়াৰ উত্তৰটো হৈছে পেৰেণ্টেৰেল অৰ্থাৎ বেজী। ৪২ নম্বৰ প্ৰশ্নটো হৈছে কোনে কেতিয়া ৰঞ্জন ৰশ্মি আৱিষ্কাৰ কৰে? ইয়াৰ উত্তৰটো হৈছে ১৮৯৫ চনত জাৰ্মান পদাৰ্থ বিজ্ঞানী উলমহেন কনৰাড ৰণ্টজেনে। ৪৩ নম্বৰ প্ৰশ্নটো হৈছে ভাৰতবৰ্ষত অটমিক এনাৰ্জি ৰেগুলেটৰী ব'ৰ্ড নামৰ সংস্থা কেতিয়া গঠন হয়? বন্ধু বান্ধৱীসকল যদিহে আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি কাষত থকা ঘণ্টিটো টিপি অলপ ক্লিক কৰি দিব যাতে এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' সকলোতকৈ আগত আপুনি চাব পাৰে। ইয়াৰ উত্তৰটো হৈছে ১৯৮৩ চনৰ ১৫ নৱেম্বৰত। ৪৪ নম্বৰ প্ৰশ্নটো হৈছে ৰঞ্জন ৰশ্মি আৱিষ্কাৰে কোন দুবিধ চিকিৎসা পদ্ধতিত সহায় কৰিছে? ইয়াৰ উত্তৰটো হৈছে CT আৰু MRI। ৪৫ নম্বৰ প্ৰশ্নটো হৈছে প্ৰতি বছৰে ছেপ্টেম্বৰ মাহৰ শেষৰ দেওবাৰটো বিশ্বই কি দিৱস পালন কৰে? ইয়াৰ উত্তৰটো হৈছে বিশ্ব বধিৰ দিৱস। ৪৬ নম্বৰ প্ৰশ্নটো হৈছে বিশ্ব ফাৰ্মাচিষ্ট দিৱস পালন কৰা দিনটো কি? ইয়াৰ উত্তৰটো হৈছে ২৫ ছেপ্টেম্বৰ। ৪৭ নম্বৰ প্ৰশ্নটো হৈছে মাতৃ আৰু গৰ্ভস্থ সন্তানৰ সংযোগী অংশটো কি বোলা হয়? ইয়াৰ উত্তৰটো হৈছে প্লেচেণ্টা। ৪৮ নম্বৰ প্ৰশ্নটো হৈছে বিশ্বই কোনটো দিন বিশ্ব জলাতংক ৰোগ দিৱস হিচাপে পালন কৰি আহিছে? ইয়াৰ উত্তৰটো হৈছে ২৮ ছেপ্টেম্বৰ। ৪৯ নম্বৰ প্ৰশ্নটো হৈছে অত্যাধিক স্মাৰ্টফোনৰ ব্যৱহাৰে কি সমস্যা ঘটাব পাৰে? ইয়াৰ উত্তৰটো হৈছে টোপনিত ব্যাঘাত হোৱাৰ সমস্যা। ৫০ নম্বৰ প্ৰশ্নটো হৈছে শৰীৰত কোনবিধ জিনৰ পৰিৱৰ্তনে বেয়া কলেষ্ট্ৰলৰ পৰিমাণ হ্ৰাস কৰে? ইয়াৰ উত্তৰটো হৈছে PCSK9।
গতিকে বন্ধু বান্ধৱীসকল আজি আপোনালোকৰ মাজলৈ এইকেইটা প্ৰশ্নটো আগবঢ়ালোঁ। ইয়াৰ পাৰ্ট 6 অতি সোনকালে আহি আছে। গতিকে আজিলৈ ধন্যবাদ।